এইবাৰ ড্ৰাগছ সৰবৰাহত ছাত্ৰ বঙাইগাঁও জিলাৰ অভয়াপুৰী কেৰখাবাৰীত আজি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত এটা ড্ৰাগছ সৰবৰাহকাৰীসহ 8টা সন্দেহযুক্ত হেৰইন ভৰ্তি কণ্টেইনাৰ আৰু AS19H7047 নম্বৰৰ বাইক জব্দ কৰে। সৰবৰাহকাৰীটো বৰঘোলাৰ আব্দুল মতিন বুলি চিনাক্ত। আব্দুল মতিন বঙাইগাঁও জিলাৰ টুলুঙিয়াস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। জব্দকৃত হেৰইনখিনি প্ৰায় 9.23 গ্ৰাম। ইতিমধ্যে সন্দেহযুক্ত হেৰইনসহ সৰবৰাহকাৰীটোক আৰক্ষীয়ে অভয়াপুৰী থানালৈ লৈ আনে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। ক'ত যাব ওলাইছিল? ক'ত যাব ওলাইছিল? ঘৰ ক'ত আপোনাৰ? কি নাম আপোনাৰ? ঠিক আছে হ'ব মই আপোনাক আজি মানে এনেকা এই আমাৰ স্কুলৰ খাবাৰ এইখন যিটো পথ আছে অফিচৰ ৰাণীপথ বুলি ইয়াতে মানে এটা ল'ৰাই হিৰইন লৈ আহি থাকে। সেই সহযোগত এই তোৰ আৰক্ষীৰ লগতে ৰেঞ্জ ফিল্ড টিম এনেকৈ সহযোগত আমি আৰু গাঁৱৰ ৰাইজে মিলি এটা ল'ৰাক মানে ধৰিব সহযোগ হয় মানে ধৰিছোঁ আমি আজি। আৰু এই ল'ৰাজন দীনদয়ালৰ ছাত্ৰ বুলি আমি ইতিমধ্যে গম পাইছোঁ। কিমান মান আছিল হিৰইন? হিৰইন 8 গ্ৰাম মান আছে। আৰু কি পাইছে? বাইক পাইছে নেকি? এখন বাইক পাইছে। 8টা কণ্টেইনাৰ আছে। ল'ৰাজনৰ নাম আব্দুল মতিন। ক'ত ঘৰ? 22 বছৰমান বয়স হ'ব। ক'ত ঘৰ? তোৰ বৰহলা চিলাপাৰা। আৰু এইটো মানে প্ৰায় হৈ থাকে নেকি এনেকৈ? এইটোত প্ৰায় হৈ থাকে। আমি শুনা পাইছোঁ এইটো ৰাস্তাতে বহুত মানে ড্ৰাগছৰ মানে কি হৈ থাকে, সৰবৰাহ হৈ থাকে। এনেই আগতে অভিযান চলিছিল? আগতে অভিযান হৈছে, আগতে ধৰিছে ইয়াতে বহুত, কিন্তু বহুত যাই থাকে দিন ৰাতি। ইয়াত বহুত নতুন নতুন ল'ৰা ছোৱালী আমি দেখিবলৈ পাওঁ এই ৰাস্তাত, কিন্তু কিয় আহে আমি গম নাপাওঁ। কিন্তু এই আজি আমি গম পাইছোঁ যে এইবিলাক এনেকুৱাই বিজনেছ কৰে। ঠিক আছে, হ'ব। বেজি আছে, বেজি দেখছো 1540 টাকা মই চিল্লা চিল্লি হলো মাঝে নাই যাব লাগিব। ক'ৰ পৰা আহি আছিল? ক'ৰ পৰা আহি আছিল? ক'ত যাব ওলাইছিল? আহিলোঁ ক'ত যাব ওলাইছিল? ঘৰ ক'ত আপোনাৰ? কি নাম আপোনাৰ? ঠিক আছে হ'ব মই আপোনাক টেবুল এখন লাগছিল নেকি?